আজি মায়ে ক'লে পনীৰ খাবলৈ মন গৈছে পনীৰকে বনোৱা সেই বুলিয়ে পনীৰ বনাবলৈ আহিছোঁ এয়া পিঁয়াজৰ ধুনীয়াকৈ পেষ্ট বনাবৰ কাৰণে পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ পিঁয়াজৰ পেষ্ট ৰেডি হৈ গ'ল এইফালে আমাক লাগিব কাজুৰ পেষ্ট এটা কাজুৰ পেষ্টটো এতিয়া মই ধুনীয়াকৈ বনাই ল'ম এইফালে কাজু পেষ্টটো কিন্তু ৰেডি হৈ গ'ল তাৰপিছতে আমাক লাগিব বিলাহী মাত্ৰ মই বিলাহী দুটাহে দিছোঁ দেই দুটা বিলাহী কিয় দিছোঁ আপোনালোকক মই কৈ আছোঁ কমকৈ মই বিলাহী ইউজ কৰিছোঁ আৰু আজিৰ যিটো মই ৰেচিপি আপোনালোকক দেখাম সেই ৰেচিপিটো কিন্তু আপোনালোকে আলহী বহায়ো আপোনালোকে 5 মিনিটত ৰেডি কৰিব পাৰিব আলহীৰ লগত কথা পাতি থাকিব এইফালে আপোনালোকে নিজৰ ধুনীয়া ৰেচিপিৰ পনীৰ ৰেচিপি বনাই থাকিব এয়া মই পনীৰখিনি এনেদৰে অলপমান কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ কাটিছোঁ তাৰপিছতে এখন কেৰাহী পাতি মই বাটাৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকে বাটাৰৰ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে কিন্তু ৰিফাইন তেল ব্যৱহাৰ কৰিলেও হৈ যায় তাৰপিছতে মই পিঁয়াজখিনি দি দিছোঁ পিঁয়াজৰ যেতিয়া গল্ডেন ব্ৰাউন কালাৰটো আহি গৈছে তেতিয়া মই বিলাহীখিনি দিছোঁ বিলাহী মই দুটা দিয়া কাৰণ এটাই আছিলে মই ইয়াত টমেটো কেচাপটো সৰহকৈ ব্যৱহাৰ কৰিছোঁ যেতুকে এইটো সৰহকৈ ব্যৱহাৰ কৰিলে অলপমান মিঠা মিঠা ভাৱটো আহে সেইকাৰণে তাৰপিছত মই সোৱাদমতে নিমখ দিছোঁ আৰু মই জিৰা আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ ইয়াত মই বেলেগ ৰেড চিলি পাউডাৰ কিন্তু ব্যৱহাৰ কৰা নাই ইয়াত অকল দুটা মছলাই আপোনালোকে ব্যৱহাৰ কৰিব তাৰপিছতে কাজুৰ পেষ্টটো ইয়াত মই এড কৰি দিছোঁ অলপমান পানী দি দিছোঁ তাৰপিছতে একেবাৰে লাষ্টত দিছোঁ মই ক্ৰীমটো আপোনালোকৰ সৰহকৈ পনীৰখিনি হ'লে তেতিয়া আপোনালোকক গোটেই ক্ৰীমটো লাগিব মোৰ আধা ক্ৰীমটোহে লাগিছে তাৰপিছতে পনীৰখিনি কাটি থোৱা পনীৰখিনি দি দিছোঁ এয়া মোৰ অলমষ্ট হৈয়ে গ'ল লাষ্টত একেবাৰে কচুৰি মিঠি দি দিছোঁ হ'লনে বাৰু 5 মিনিটতে ৰেচিপি ৰেডি দেখিলেনে আলহীক বহাই থৈ এনেদৰে এই ধুনীয়া ৰেচিপিটো বনাই খুৱাবলৈ কেতিয়াও নাপাহৰিব আৰু মোক কমেণ্ট এটা কৰিব যে পনীৰ ৰেচিপিটো খাই আপোনালোকৰ কেনেকুৱা লাগিলে এয়া পোলাও লগতে আজি পনীৰ খাম যিহেতুকে পোলাও বা নানৰ লগতে এই মানে মিঠা ক্ৰীম পনীৰটো খাই ভাল লাগে আজি মই বনাই আছিলোঁ বাটাৰ ক্ৰীম পনীৰ আৰু সঁচাকৈ বিৰাট টেষ্টি হৈছিলে তেনেহ'লে নেক্সট ৰেচিপি ভিডিঅ'লৈ আকৌ আহিম আজিলৈ আহিছোঁ বাই বাই